56 প্লেয়ার দুদিন আমাৰ টোটেল 56 প্লেয়াৰ হৈছে, যেহেতু আমাৰ 8টা টিম আছে। এটা টিমত 7জনকৈ খেলিব, 6জন বয়জ আৰু এজন গাৰ্লছ এটা টিমত খেলিব। আৰু আমাৰ 24 আৰু 25 তাৰিখে হোটেল লিলিত আমাৰ আয়োজন হৈ আছে। আমাৰ অপেনিং চেৰেমনি 11টাৰ পৰা আৰম্ভ হ'ব আৰু আমাৰ ক্লজিংটো 4টা বজাত 25 তাৰিখে। ইয়াতে মুঠ 5জনকৈ গ্ৰেণ্ড মাষ্টাৰ অংশগ্ৰহণ কৰিছে, নামভুক্ত কৰিছে। আৰু তাৰ মাজত মিত্ৰবা গুহ আটাইতকৈ যেজন বেছি ৰেটিং থকা খেলুৱৈ, ৱেষ্ট বেংগলৰ মিত্ৰবা গুহ। অসমৰ বেষ্ট খেলুৱৈ হিচাপে আমাৰ সাহিল দে আছে, প্ৰথমগৰাকী ইণ্টাৰনেশ্যনেল মাষ্টাৰ। আৰু তাৰ বাদ দি আমাৰ উদীয়মান প্ৰতিভা যিসকল আছে সকলোৱে অংশগ্ৰহণ কৰিছে। তন্ময় ৰাজবংশী, মৃন্ময় ৰাজপাট, চাৰ্বি চৌধুৰী, তাৰপাছত ঋদ্ধিকা দাস প্ৰমুখ্যে আৰু যিসকল খেলুৱৈ আছে সকলোৱে ইয়াতে অংশগ্ৰহণ কৰিছে। প্ৰাইজ মানি আমাৰ মুঠ 5 লক্ষ আমি ইয়াতে পুৰস্কাৰ ৰাখিছোঁ। উইনাৰ টিমৰ কাৰণে 3 লাখ আৰু ৰানাৰ টিমৰ কাৰণে 2 লাখ। আমাৰ 8টা টিম যোগদান কৰিছে। টোটেল আমাৰ 8টা টিম আমি এলাউ কৰিছিলোঁ। তাৰ মাজত অসম ৰাইন'ৰ চেয়াৰমেন অনাৰ হ'ল ডক্টৰ সঞ্জীৱ নাৰায়ণ চিএমডি খেলুৱৈ অংশগ্ৰহণ কৰিছে। আৰু প্ৰতিটো টিমত অসমত 2জনকৈ খেলুৱৈ বয়স আৰু এজন ফিমেল অসমৰ আমি কম্পালচাৰী কৰিছিলোঁ। তাৰ মাজত আমাৰ সবাই চেকমেটছ তুষাৰ চামৰীয়া তেওঁ আমাৰ সবাই চেকমেটছ টিমটো লৈছে। ৰাঁচী কেপিটেলছ বাহিৰৰ টিম, ৰাঁচী কেপিটেলছ লৈছে আমাৰ প্ৰদীপ কুমাৰ বৰ্মা, তেওঁ MP হয়, ৰাজ্যসভাৰ MP ঝাৰখণ্ডৰ। আৰু তেওঁৰ মেণ্টৰ হ'ল অনুৰাগ পিতল মেধি। 91 ইয়াৰ্ছ ক্লাব আমাৰ দেৱজিৎ কলিতা ডাঙৰীয়া তেওঁৰ নেতৃত্বত হৈছে। এই টিমটোৰ ৰমেন দত্ত আছে আৰু ৱৰ্কিং প্ৰেচিডেণ্ট। আৰু মেণ্টৰ হ'ল তৰিক নন্দা। BTR ৱাৰিয়ৰ কোকৰাঝাৰৰ পৰা এটা BTR টিম লৈছে অৰুণ কুমাৰ তেওঁৰ নেতৃত্বত। আৰু মেণ্টৰ হ'ল বিক্ৰমজিৎ ধৰ। এইটো চেকমেটছ অৰুণ কুমাৰ ডাঙৰীয়া লৈছে। এইটো চেকমেটছ মেণ্টৰ হ'ল